হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই বনাবলৈ লৈছোঁ যিসকলে কোমল চাউল খাই বেয়া পায় সেইসকলৰ বাবে। এয়া দেখিছে কোমল চাউলবিলাকৰ মই এটা ৰেচিপি বনাম। তাকে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। এয়া কোমল চাউলবিলাক মই এনেকৈ ওপৰতে গৰম পানী দি দিছোঁ, কাৰণ গৰম পানী নিদিলে কোমলি নাযাব। গৰম পানী কিন্তু মই চাউলবিলাক ডুবি থকালৈকে মই পানী দিছোঁ। তাৰপিছত হেতা এখনেৰে এনেকৈ লৰচৰ কৰি দিলোঁ। অকণমান দেৰিৰ পাছত চাওক, এয়া পানীবিলাক একেবাৰে টানি ল'লে আৰু কোমল চাউলবিলাক একেবাৰে ভাতৰ লেখীয়া হৈ পৰিলে, দেখিলে? আৰু চাওক, এয়া মই এটা খৰাহীত এনেকৈ কোমল চাউলবিলাক টুকি পেলালোঁ। কোমল চাউলবিলাক ৰেচিপিটো বনাবলৈ হ'লে মোক লাগিব লগত পিঁয়াজ আৰু লগত আছে বাদাম আৰু নৰসিংহ পাত। আনফালে কেৰাহী মোৰ গৰম হৈ গ'ল। মই এতিয়া ইয়াতে মিঠাতেল ব্যৱহাৰ কৰিম। মিঠাতেল মই দি দিলোঁ। এয়া মিঠাতেল গৰম হোৱালৈকে অলপ ৰখি দিছোঁ। গৰম হোৱাৰ পাছত চাওক, এয়া মই এতিয়া ইয়াতে নৰসিংহ পাতখিনি দি দিলোঁ। নৰসিংহ পাতখিনি দিয়াৰ পাছত কিন্তু মই এনেকৈ অকণমান দেৰি ভাজি থাকিম, যেতিয়ালৈকে নৰসিংহ পাতখিনি মচমচীয়া হৈ নাযায়। মচমচীয়া নোহোৱালৈকে মই ভাজি থাকিব লাগিব। এইটো কিন্তু অপশ্যনেল হয়, মচমচীয়া নকৰিবও পাৰে। আপোনালোকে লগে লগে পিঁয়াজবিলাক দি পেলাইও ভাজিব পাৰে। মই কিন্তু মচমচীয়া কৰি লৈছোঁ। এয়া দেখা পাইছে নহয়, মচমচীয়া টাইপৰ হৈ গৈছে। এতিয়া ইয়াতে মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি মই দি দিছোঁ। বাদামখিনি কিন্তু মই এতিয়া দিয়া নাই, বাদামখিনি মই অকণমান লাষ্টতহে দিম। এয়া পিঁয়াজ আৰু নৰসিংহ পাত আকৌ মই একেলগে ভাজি লৈছোঁ। অলপ ভজা নিচিনা হ'লেই মই এতিয়া ইয়াতে ব্যৱহাৰ কৰিম এটা জলকীয়া। জলকীয়া মই বেছিকৈ ব্যৱহাৰ কৰা নাই, কাৰণ সৰু পোৱালি আছে। আৰু এতিয়া মই ওপৰতে এই কোমল চাউলবিলাক দি দিলোঁ। কেৰাহীখন কিন্তু মোৰ অলপ সৰু হ'ল। বাৰু যি কি নহওক বাৰু, এনেকৈ আপোনালোকে বনাই খাবলৈ চেষ্টা কৰিবচোন। যিসকলে কোমল চাউল খাই বেয়া পায়, এনেকৈ বনাই খালে আপোনালোকৰ বেলেগ ভাল লাগিব। এয়া দেখিছে ন, মই সানবিহলি কৰি পেলালোঁ। যিসকলে খাবলৈ বিচাৰে এনেকৈ, সেইসকলক কৈছোঁ মই, ইয়াতে আপোনালোকে বিলাহী দি পেলাই খাব পাৰে, আৰু বিলাহী দি পেলাই খালেও খুব ভাল লাগে। আৰু এতিয়া মই ইয়াতে নিমখ ছটিয়ালোঁ। নিমখেই দিম মই ইয়াত, আৰু আন একো নিদিওঁ। হালধি গুড়ি দিলে কালাৰটো খুব বেয়া আহে, সেইবাবে মই হালধি গুড়ি দিয়া নাই। আৰু এতিয়া এয়া ফাইনেল হৈ গৈছে। আৰু এয়া চাওক, এনেকৈ মানে মই লৰচৰ কৰি আছোঁ, কাৰণ কেৰাহীখন সৰু হৈছে, যিহেতু মই আপোনালোকক কৈছোঁৱেই। আৰু এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম সেই ৰাখি থোৱা বাদামখিনি। আৰু বাদামখিনি ব্যৱহাৰ কৰাৰ পাছত কিন্তু মোৰ এয়া ফাইনেল লুক হৈ গ'ল, আৰু বেছি সময় নালাগে, মোৰ এয়া ডান হৈ গ'ল। এয়া মই প্লেটখন সজাই ল'লোঁ। প্লেটখন অকল কোমল চাউলে নহয়, লগত আৰু কিবা এটা আছে। এয়া মিক্সাৰ, জ্বলা মিক্সাৰ হয়, সেইবাবে মই জ্বলা কম দিলোঁ। এয়া জ্বলা মিক্সাৰ মই লগতে লৈ লৈছোঁ, আৰু জ্বলা মিক্সাৰ ওপৰতে মই এনেকৈ ছটিয়াই ল'ম। চাব আপোনালোকে, এনেকৈ অলপ ছটিয়াই ল'ম। এইটো মানে অপশ্যনেল হয়, জ্বলা মিক্সাৰ নহ'লেও হ'ব, আপোনালোকে এনেও খাব পাৰে। মই আছিল বাবে এনেকৈ দি লৈছোঁ, কোনো কথা নাই বাৰু। ঠিক আছে ফ্ৰেণ্ডছসকল, আজি যদি আপোনালোকৰ এই সৰু সুৰা ভিডিঅ'টো ভাল লাগে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। বাই বাই।